Hello friends, welcome back to my channel. আজি মই এটা ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো হৈছে সকলো ধৰণৰ সবজি আৰু যিকোনো তৰকাৰী বা চিকেনৰ গ্ৰেভি বনালে এই মছলাটো দিব পাৰিব। আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰি থলে বনোৱাৰ সময়ত বহুত সুবিধা হয় আৰু এইটো এনেদৰে বনাই ফ্ৰিজত আপুনি এসপ্তাহ 10 দিনলৈকে থৈ দিব পাৰিব, একো বেয়া নহয়। সো বলক আমি আৰম্ভ কৰোঁ ৰেচিপিটো কেনেকৈ বনালোঁ আৰু কি তাতে এড কৰিছোঁ। আহক চাই লওঁ। ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু লৈছোঁ কেইটামান ভিজাই থোৱা মগজ দানা আৰু এইখিনিয়ে, বেলেগ একো নাই। আৰু একেবাৰে সহজ চিম্পল, ঘৰতে সকলোখিনি বস্তু থাকেই। আৰু কেইটামান লৈছোঁ চপ। এইখিনি মই এতিয়া গৰম হোৱা তেলখিনিত দি দিম। দি অকণমান ফুটিবলৈ ধৰাত মই সকলোখিনি মছলা দি দিছোঁ। আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী সকলোখিনি দি ভাজি লৈছোঁ ভালদৰে মিঠা তেলতে আৰু গেছটো অকণমান কমাই দিছোঁ। আৰু এইখিনি ভালদৰে কেঁচা গোন্ধটো ওলাই যোৱালৈকে মই ভাজিম। বৰ বেছিকৈও ভাজিব নালাগে, জাষ্ট হালকা কেঁচা গোন্ধটো যোৱাৰ পিছতে আমি এইটো গেছটো অফ কৰি দিম। ইয়াতে মই এতিয়া দিম সোৱাদ অনুসৰি নিমখ 1 চামুচ দিছোঁ মই, আৰু অকণমান দিম হালধি, আৰু অকণমান দিম মই ৰেড চিলি পাউডাৰ। এইখিনি ভালদৰে লৰাই দিম, একেলগে মিহলি হৈ যোৱাকৈ ভালদৰে লৰাই দিছোঁ। আৰু এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ধুনীয়াকৈ আইনাৰ বটলত ভৰাই থ'লে বেছি ভাল হয় আৰু বহুত সহজ হয়। কিবা আঞ্জা যিকোনো চব্জি দিবলৈ বহুত সহজ হয় আৰু বহুত টেষ্টি হয়। আৰু মই ইয়াতে লৈছোঁ ৰেড চিলি পাউডাৰ অকণমান দি ভালদৰে লৰাই লৈছোঁ। আকৌ এবাৰ আমাৰ হৈ গ'ল খুব সহজতে ঘৰতে বনোৱা মছলা কাৰি। যিকোনো চব্জিতে দিব পাৰি, তেতিয়া গ্ৰেভিখন ডাঠ হয় আৰু টেষ্টটো খুব ধুনীয়া হয়। আৰু এইখিনিয়ে হৈছে মগজ দানা দি পেলাই ভালদৰে ভাজি ল'লোঁ আৰু এয়া আইনাৰ বটলত ধুনীয়াকৈ পেষ্ট কৰি ভৰাই থৈ দিছোঁ। আৰু যেতিয়াই মন যায় তেতিয়াই চব্জি, পনীৰ হওক, চিকেন হওক, ভেজ চব্জি হওক, সকলোতে দিব পাৰিম। যদি মোৰ আজি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আপোনালোকেও ট্ৰাই কৰিব।